নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম এটি বিশেষ বিষয়, যি বিষয় অত্যন্ত গুৰুত্বপূৰ্ণ। আমি আজি আলোচনা কৰিম বিশেষভাৱে বৃহস্পতি গ্ৰহ জুলাই মাহৰ 9 তাৰিখে মিথুন ৰাশিত উদয় হ'ব। পুনৰ উদয় হোৱাৰ কাৰণে এক বিশেষ ৰাশিগত পৰিৱৰ্তন বা বিশেষ কিছু ৰাশিৰ কাৰণে বিশেষ প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰিব, সেই বিষয়লৈ আমি আলোচনা কৰিম। জানক আমি সকলোৱে জানো যে বৃহস্পতি গ্ৰহক দেৱতাসকলৰ গুৰু বুলি জনা যায়, আৰু বৃহস্পতি গ্ৰহ মানৱ জীৱনত বা জাতক জাতিকাসকলৰ জীৱনৰ কাৰণে এক অভূতপূৰ্ব বৰঙণি বৃহস্পতি গ্ৰহৰ দ্বাৰা প্ৰভাৱিত হয়। কিয়নো বৃহস্পতি গ্ৰহই ৰাজসম্ভোগ, সুখ সৌন্দৰ্য, দয়া মমতা, সুখ সম্ভোগ, চাকৰি বাকৰি উপাৰ্জন, সামাজিক স্থিতি, সৌভাগ্য, শিক্ষা দীক্ষা, চাকৰি বাকৰি এইসমূহ দিশত বিশেষভাৱে প্ৰভাৱিত কৰে বৃহস্পতি গ্ৰহই। আৰু সেয়েহে এগৰাকী জাতকৰ কাৰণে বৃহস্পতি গ্ৰহৰ প্ৰতিক্ৰিয়া অত্যন্ত প্ৰয়োজনীয় আৰু অত্যন্ত গুৰুত্বপূৰ্ণ। যিসকল জাতকৰ জীৱনত বৃহস্পতি গ্ৰহ সুউচ্চ আৰু সুতুংগী হৈ থাকে, সেইসকল জাতক জাতিকাই ৰজাৰ দৰে বা অভিজাত্যতা বা সৌন্দৰ্যবোধ বা ৰাজকৰ্মচাৰী হিচাপে খ্যাত সম্পন্ন হয়। আৰু যিসকল জাতক জাতিকাৰ বৃহস্পতি গ্ৰহ অশুভ অৱস্থাত থাকে, তেওঁলোকে কিছু অসুবিধা বা শিক্ষা দীক্ষা, চাকৰি বাকৰি, সুখ সম্ভোগৰ ক্ষেত্ৰত জটিলতা বৃদ্ধি হয় বা এইসমূহৰ পৰা বঞ্চিত হৈ ৰয়। সেয়ে আজি আমি আলোচনা কৰিম, ইতিমধ্যে 2025 চনৰ 9 জুন তাৰিখে বৃহস্পতি গ্ৰহ মিথুন ৰাশিত অস্ত গৈছিল। পুনৰ 9 জুলাই তাৰিখ 2025 চনৰ সেই একে ৰাশিতেই উদয় হ'ব দেৱগুৰু বৃহস্পতি। আৰু এই দেৱগুৰু বৃহস্পতিৰ উদয় আৰু অস্তৰ যি প্ৰতিক্ৰিয়া, এই প্ৰতিক্ৰিয়া কিছু কিছু ৰাশিৰ ক্ষেত্ৰত অধিকভাৱে প্ৰভাৱিত হয়। আজি আমি আলোচনা কৰিম 5টা ভাগ্যৱান ৰাশিৰ বিষয়ে, যি 5টা ৰাশি অহা 9 জুলাই তাৰিখৰ পিছত এক সৌভাগ্যৱান ৰাশি হিচাপে বিবেচিত হৈছে। তেওঁলোকে লাভ কৰিব সুখ, সমৃদ্ধি, শিক্ষা, ধৰ্ম, সম্পদ, বিবাহ ইত্যাদি অসাধাৰণ প্ৰতিক্ৰিয়া তেওঁলোকে লাভ কৰিব। পুনৰ কৈছোঁ যে অহা 9 জুলাই 2025 তাৰিখে মিথুন ৰাশিত বৃহস্পতি গ্ৰহ পুনৰ উদয় হ'ব, আৰু এই উদয়ৰ প্ৰতিক্ৰিয়া হিচাপে লাভ কৰিব 5টা ৰাশিয়ে শুভ প্ৰতিক্ৰিয়া। আহকচোন আমি 5টা ৰাশি কোন কোন সৌভাগ্যশালী 5টা ৰাশি, তাৰ আগতে এটি বিশেষ অনুৰোধ যে যদিহে আপুনি মোৰ এই চেনেলটিৰ নৱাগত, তেনেহ'লে প্ৰথমতেই মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'সমূহ আপোনাৰ বন্ধুবৰ্গৰ ওচৰলৈ লৈ যোৱাত নিশ্চয় সহায় কৰিব। আহক আমি ভিডিঅ'টোৰ ভিতৰলৈ যাওঁ। যে বৃহস্পতি গ্ৰহৰ প্ৰভাৱ মানৱ জীৱনত অত্যন্ত প্ৰয়োজনীয়। যি বৃহস্পতি গ্ৰহই মানুহৰ সুখ স্বাচ্ছন্দ্য বা সৌন্দৰ্য, চাকৰি বাকৰি, ৰাজকৰ্মচাৰী বা অভিজাত্যতা বা ধৰ্মীয় চিন্তা চৰ্চা, আত্মবিশ্বাস এই ধৰণৰ বিষয়বিলাক যোগান ধৰে। 9 জুলাই তাৰিখে মিথুন ৰাশিত বৃহস্পতি পুনৰ উদয় হোৱাৰ ফলত 5টা ৰাশি অত্যন্ত সৌভাগ্যৱান বুলি বিবেচিত হৈছে। তাৰে প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলে অত্যন্ত শুভ ফল লাভ কৰিব অহা দিনবোৰত। অৰ্থাৎ বৃহস্পতি গ্ৰহ মিথুন ৰাশিত পুনৰ উদয় হোৱাৰ ক্ষেত্ৰত মেষ ৰাশিৰ জাতক জাতিকাসকলে লাভ কৰিব প্ৰচুৰ পৰিমাণৰ আত্মবিশ্বাস।
মেঘ ৰাশিৰ জাতক জাতিকাসকলে আত্মবিশ্বাস, আত্মসংযম, ধৰ্মীয় মনোভাৱ ইত্যাদিবোৰ লাভ কৰিব। কামৰ পমখেদি বা বিভিন্ন কাৰণত বিভিন্ন ঠাইত ভ্ৰমণ কৰাৰ সুবিধা পাব মেঘ ৰাশিৰ জাতক জাতিকাসকলে। অবিবাহিত ব্যক্তিসকলৰ বিয়াৰ প্ৰস্তাৱ আহিব। আয়ৰ উৎস বৃদ্ধি পাব। ব্যৱসায়ীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। তেওঁলোকে নতুন জেগাত, নতুন ঠাইত, নতুন পৰিকল্পনাসহ বিনিয়োগ কৰাৰ সুবিধা পাব আৰু প্ৰচুৰ পৰিমাণৰ আৰ্থিক লাভৰ সম্ভাৱনা আছে। প্ৰতিদিনেই মেঘ ৰাশিৰ জাতক জাতিকাসকলে তেওঁলোকৰ আত্মবিশ্বাস বাঢ়িব বা আত্মসংযমতা নিয়ন্ত্ৰণ হ'ব। আৰু এই সময়খিনিত মেঘ ৰাশিৰ জাতক জাতিকাসকলে বন্ধু লাভ হ'ব আৰু এই শুভ বন্ধুৰ জৰিয়তে তেওঁলোকৰ ব্যৱসায় বাণিজ্য বা কৰ্মস্থান উন্নত হ'ব। চাকৰি প্ৰাৰ্থী ব্যক্তিসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। বৃহস্পতিৰ উদয় প্ৰতিক্ৰিয়াই তেওঁলোকৰ কাৰণে লৈ আহিব কৰ্মসংস্থাপন, ৰাজসিক পদমৰ্যাদা। সাংসাৰিক অত্যন্ত সুন্দৰ। দাম্পত্য সুখ লাভ কৰিব। ভাই ভাতৃৰ লগত চেনেহ মৰম থাকিব আৰু বিশেষকৈ মাটি বাৰীৰ লগত থকা ভেজাল এই সময়খিনিত তেওঁলোকৰ মীমাংসা হ'ব। মেঘ ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ নতুন ঠাইত, নতুন জেগাত মাতৃবৃত্তি ক্ৰয় কৰিব, যান বাহন লাভ কৰিব আৰু তেওঁলোকৰ সামাজিক সন্মান উন্নত হ'ব। আমি দ্বিতীয় ভাগ্যশালী ৰাশিটোলৈ আহিছোঁ, বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলে প্ৰচুৰ সম্পদ লাভ কৰিব অহা 9 জুলাই তাৰিখৰ পিছত। তেওঁলোকে প্ৰতিটো দিশত তেওঁলোকৰ ইতিবাচক চিন্তা মগজুলৈ আহিব। চাকৰিয়াল ব্যক্তিসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। তেওঁলোকে পদোন্নতি হোৱাৰ সুবিধা লাভ কৰিব। উচ্চপদস্থ বিষয়ৰ স্নেহভাজন হোৱাৰ সুবিধা লাভ কৰিব আৰু 9 জুলাইৰ পৰা তেওঁলোকৰ চিন্তা চৰ্চা সদায় ইতিবাচক হ'ব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আয়ৰ ক্ষেত্ৰত যিসমূহ বাধা আছিল, সেই বাধাসমূহ 9 জুলাইৰ পিছত বাধা আঁতৰি যাব আৰু ব্যৱসায়ীসকলৰ কাৰণে অত্যন্ত সুন্দৰ। তেওঁলোকে নতুন ব্যৱসায়ত মন দিব পাৰিব বা ব্যৱসায়ৰ ক্ষেত্ৰত নতুন সংযোগ ঘটিব। চৰকাৰী সাহায্য লাভ কৰিব পাৰে, চৰকাৰী সুবিধা লাভ কৰিব পাৰে। চাকৰিয়াল ব্যক্তিসকলৰ কাৰণে অত্যন্ত সুন্দৰ। তেওঁলোকে উচ্চপদস্থ বিষয়াৰ সৈতে সন্মানিত হ'ব বা যশস্যা বিয়পি পৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত তেওঁলোকৰ সামৰ্থ্য অনুসৰি তেওঁলোকে দৰিদ্ৰক দান কৰিব লাগে। 9 জুলাইৰ পিছত তেওঁলোকে যান বাহন আহিব। যান বাহন কৰাৰ ক্ষেত্ৰত তেওঁলোকে সুবিধা লাভ কৰিব আৰু পুৰণি পাবলগীয়া টকা, পুৰণি পাবলগীয়া ধন তেওঁলোকে 9 জুলাইৰ পিছত লাভ কৰিব। মাটি বাৰী কিনা বেচাৰ ক্ষেত্ৰত তেওঁলোকে সহায় কৰিব বৃহস্পতি গ্ৰহই। আৰু বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত পাৰিবাৰিক ক্ষেত্ৰখনত আগৰ যি সমস্যা আছিল, অপ্ৰীতি অসূয়া, সেইসমূহ আঁতৰি এক সুখকৰ সংসাৰ তেওঁলোকে লাভ কৰিব। দাম্পত্য জীৱনত অত্যন্ত সুখী অনুভৱ কৰিব আৰু তেওঁলোকৰ সিদ্ধান্ত লওঁতে সঠিক সিদ্ধান্ত ল'ব পাৰিব 9 জুলাইৰ পিছত। আমি তৃতীয় ভাগ্যশালী ৰাশিটোলৈ আহিছোঁ, সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ বুলিব পাৰি বৃহস্পতিৰ এই উদয়ৰ প্ৰতিক্ৰিয়াসহ। শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। সিংহ ৰাশিৰ জাতক জাতিকাসকলে, বিশেষকৈ শিক্ষাৰ্থীসকলে যিসকলে বিজ্ঞান বিষয়ত অধ্যয়নৰত বা গৱেষণাৰ ছাত্ৰ ছাত্ৰীসকল বা ৰসায়নবিদ্যা, পদাৰ্থ বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ, যিহেতুকে শুক্ৰ গ্ৰহৰ সুপ্ৰভাৱ
সিংহ ৰাশিৰ ওপৰত বিৰাজমান হৈ আছে, সেয়েহে প্ৰেম প্ৰণৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। সিংহ ৰাশিৰ জাতক জাতিকাসকলে অহা 9 জুলাইৰ পিছত লাভ কৰিব এক সুখ শান্তি উপাৰ্জনৰ পথ। নিবনুৱাসকলে লাভ কৰিব ৰাজভোগ, নিবনুৱাসকলে লাভ কৰিব চাকৰি বাকৰি। তেওঁলোকে কৰ্মসংস্থাপনৰ ক্ষেত্ৰত অতি সহজেই তেওঁলোকে 9 জুলাইৰ পিছত কৰ্মসংস্থাপন লাভ কৰিব। বিশেষকৈ চৰকাৰী চাকৰিৰ ক্ষেত্ৰত সুবিধা লাভ কৰিব আৰু ব্যৱসায়ীসকলৰ ক্ষেত্ৰত অপ্ৰত্যাশিত আৰ্থিক সুবিধা লাভ কৰিব। ব্যৱসায়ৰ নতুন নতুন পৰিকল্পনা, নতুন নতুন সুবিধা তেওঁলোকে লাভ কৰিব, চৰকাৰী সাহায্য লাভ কৰিব। আৰু সিংহ ৰাশিৰ বিশেষকৈ জাতিকাসকলৰ ক্ষেত্ৰত মনৰ পচন্দ অনুযায়ী তেওঁলোকে পাত্ৰ নিৰ্বাচন কৰিব পাৰিব। চাকৰি বাকৰিৰ ক্ষেত্ৰখন অত্যন্ত সুন্দৰ। পাৰিবাৰিক দিশত যদিও কিছু জটিলতা লাভ কৰিব, তথাপিতো শুভ বুলিব পাৰি। অৱশ্যে পৰিয়ালৰ কোনো ক্ষেত্ৰত পৰিয়ালৰ কোনো সদস্যৰ বেমাৰ আজাৰে ব্যথিত কৰিব আৰু সন্তানৰ সফলতাই সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অনেক অনুপ্ৰাণিত কৰিব। আমি চতুৰ্থ ভাগ্যশালী ৰাশিটোলৈ আহিছোঁ, বৃশ্চিক ৰাশি। আৰু বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে অহা 9 জুলাই তাৰিখৰ পৰা অসমাপ্ত হৈ থকা কামসমূহত হাত দিব পাৰিব আৰু সেই কামসমূহ খুব কম সময়ৰ ভিতৰত দ্ৰুতগতিত মীমাংসা হ'ব। বৃশ্চিক ৰাশিৰ যিসকল জাতক জাতিকা মেল মোকৰ্দমা বা সামাজিক দায়বদ্ধতাৰ ক্ষেত্ৰত কিছু অসুবিধা হৈ আছিল, সেইসকল ব্যক্তিৰ ক্ষেত্ৰত সুগম হৈছে তেওঁলোকৰ যাত্ৰাৰ পথ। বিশেষকৈ ৰাজনৈতিক সামাজিক দিশত জড়িত হৈ থকা ব্যক্তিসকলৰ ক্ষেত্ৰত যি জটিলতা বা যি অসুবিধা ভোগ কৰি আছিল, সেই অসুবিধাসমূহ নাইকিয়া হ'ব অহা 9 জুলাইৰ পিছত। আৰু বৃশ্চিক ৰাশিৰ জীৱনসংগীৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ, যিহেতুকে সপ্তমত শুক্ৰ গ্ৰহে অৱস্থান কৰিছে, সেয়ে জীৱনসংগীৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ সিদ্ধান্ত ল'ব পাৰিব। যিসকল জাতক জাতিকাই কৰ্মক্ষেত্ৰ বা বিবাহ ক্ষেত্ৰ বা অন্যান্য ক্ষেত্ৰত সঠিক পৰিকল্পনাসমূহ সিদ্ধান্ত ল'ব পৰা নাছিলে, তেওঁসকলৰ ক্ষেত্ৰত 9 জুলাইৰ পিছত এক সুস্থিৰ সিদ্ধান্তলৈ আহিব। ব্যৱসায়ীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ, বিশেষকৈ পানীয় দ্ৰব্যৰ ব্যৱসায়ীসকল, লিকুইড বিজনেছ অৰ্থাৎ তেল, পানী বা এনেধৰণৰ পনীয়া দ্ৰব্যৰ ব্যৱসায়ীসকলে লাভ কৰিব সঞ্চয়ৰ নতুন পথ। তেওঁলোকৰ দায়িত্ব বাঢ়িব। চৰকাৰী চাকৰিয়ালসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ, তেওঁলোকৰ যদিও দায়িত্ব বাঢ়িব তথাপিও তেওঁলোকে সন্মানিত হৈ থাকিব উচ্চপদস্থ বিষয়াসকলৰ পৰা। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, বিশেষকৈ চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকৰ দৰমহাৰ বৃদ্ধি, তেওঁলোকৰ পদোন্নতি আৰু তেওঁলোকে ৰাজসিক বঁটা বাহন পোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। বিদ্যাৰ্থীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। আমি একেবাৰে শেষৰ ভাগ্যশালী ৰাশিটোলৈ আহিছোঁ। শেষৰ ভাগ্যশালী ৰাশিটো হৈছে তুলা ৰাশি। মিথুন ৰাশিত বৃহস্পতিৰ উদয়ৰ ইতিবাচক প্ৰতিক্ৰিয়া লাভ কৰিব তুলা ৰাশিৰ জাতক জাতিকাসকলে। এই পৰিস্থিতিত তেওঁলোকে ধৰ্মীয় ভ্ৰমণকে আদি কৰি বিভিন্ন ধৰ্মীয় কৰ্মৰ লগত জড়িত হৈ পৰিব বা ধৰ্মীয় ক্ষেত্ৰখনত তেওঁলোকে সা সন্মান পাব বা তেওঁলোকৰ যি পৰিকল্পনা, জীৱনৰ যি পৰিকল্পনা, সেই জীৱনৰ পৰিকল্পনাত ধৰ্মীয় দিশ সংযোজিত হ'ব। ব্যৱসায়ীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। তুলা ৰাশিৰ ব্যৱসায়ীসকল, যিসকলে এগ্ৰিকালচাৰ অৰ্থাৎ খেতি বাতিৰ লগত জড়িত বা খেতি বাতিৰ বিভিন্ন সামগ্ৰী বিক্ৰেতাসকল, পনীয়া দ্ৰব্যৰ বিক্ৰেতাসকল, লোহা লক্কৰৰ লগত জড়িত বিক্ৰেতাসকলৰ ক্ষেত্ৰত অধিক মুনাফা বা অধিক উপাৰ্জনৰ সুসময়। তুলা ৰাশিৰ জাতক জাতিকাসকল, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। যিসকল ছাত্ৰ ছাত্ৰীয়ে বিজ্ঞান বিষয়ক, পদাৰ্থ বিজ্ঞান, ৰাসায়ন বিজ্ঞান গৱেষণা কাৰ্যত জড়িত, সেইসকলে উচ্চ প্ৰশংসিত হ'ব। তেওঁলোকে আকাংক্ষিত নম্বৰসহ পৰীক্ষাত প্ৰদৰ্শন কৰিব পাৰিব। তেওঁলোকৰ বিভিন্ন বিভাগৰ
বা তেওঁলোকে অত্যন্ত মনৰ ইপ্সিত আশা তেওঁলোকে প্ৰদৰ্শন কৰিব পাৰিব তুলা ৰাশিৰ জাতক জাতিকাসকলে এই সময়খিনিত পৰিকল্পনাসমূহ তেওঁলোকে ব্যৱসায় বাণিজ্যত মন কৰিলে যথেষ্ট আৰ্থিক দিশত লাভৱান হ'ব প্ৰগতিবাদী চিন্তা আৰু মানসিক সন্তুষ্টি বা আত্মসন্মান আত্মসংযম এই ক্ষেত্ৰত তুলা ৰাশি যথেষ্ট সতেষ্ট হ'ব প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত তুলা ৰাশিৰ জাতক জাতিকাসকলে তুলা ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে অত্যন্ত উপকৃত হ'ব চাকৰিয়ালসকলৰ অত্যন্ত সুন্দৰ তেওঁলোকে সামাজিক মৰ্যাদা বা ইমান দিনে কৰি অহা শাৰীৰিক পৰিশ্ৰমৰ তেওঁলোকে পুৰস্কাৰ বা মৰ্যাদা পাব তুলা ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত ধন সঞ্চয় হ'ব যান বাহন ক্ৰয় হ'ব মাটি বিক্ৰীৰ ক্ষেত্ৰত তেওঁলোকে ক্ৰয় কৰাৰ সুবিধা লাভ কৰিব জান হওক বন্ধু বান্ধৱীসকল বৃহস্পতি গ্ৰহৰ পুনৰ মিথুন ৰাশিত উদয়ে অহা 9 জুলাইৰ পৰা এই পাঁচটা ৰাশিৰ ক্ষেত্ৰত পাঁচটা ৰাশিৰ জীৱনলৈ আহিব আৰ্থিক উন্নতি উপাৰ্জন চৰকাৰী চাকৰি সৌভাগ্য বিবাহ শিক্ষাত সফলতা এই ধৰণৰ বিষয়খিনি লৈ আপোনালোকৰ মাজত উপস্থিত হৈছিল যদি ভিডিঅটো ভাল লাগে তেনেহলে এটা লাইক কৰিবলৈ নাপাহৰিব যেহেতুকে আপোনালোকৰ এটা লাইক এটা শেয়াৰ এটা কমেন্টে আমাক এনে ধৰণৰ নতুন নতুন ভিডিঅ প্ৰস্তুত কৰাত যথেষ্ট উৎসাহিত কৰে প্ৰিয় বন্ধু বান্ধৱীসকল পুনৰ আন এটা ভিডিঅ লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম আজিলৈ এৰিছো ধন্যবাদ